তথাপিতো এইটো চাই যেনেকৈ ক'ল যে সেইটো নেচাৰেল বস্তু মানে এতিয়া খোজা থাকে নেকি ফাৰ্মাচী মদন মোহন ফাৰ্মাচী আৰু এইখিনিতে আমাৰ ছোৱালীবোৰৰ প্ৰব্লেম বিশেষকৈ টেনিং খুব হয় মানে স্কিনৰ ওপৰত যে উঠি অহা সেইবোৰ ৰিমুভ কৰা হয় হেল্ল' হাই এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে লগতে ময়ো ভালে কুশলে আছোঁ আৰু আজি বহুত দিনৰ মূৰত এটা লং ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু যিহেতু বহুত দিন একো ব্লগ চগ কৰাও নাছিলোঁ মানে লং ব্লগ কৰা নাছিলোঁ মিনি ব্লগছবোৰতো আপোনালোকে চায়ে থাকে আৰু আপোনালোকে চাগে ন'টিছ কৰিছে মই ফেব্ৰুৱাৰী নে জানুৱাৰী মাহত মানে একদম 2025 জানুৱাৰী মাহত ফেচত কিবা উঠিছিলে মানে ৰেচেছ আহিছিলে যাৰ বাবে মই ডক্টৰৰ কাষত গৈছিলোঁ আৰু ডক্টৰে কিবা কিবি ঔষধ পাতি দিছিলে আৰু 15 ডেজ পিছত মোক মাতিছিলে কিন্তু আজি সেই 15 ডেজটো 3 মাহ নে 4 মাহ হৈ গ'ল মই যোৱা নাই প্ৰেছক্ৰিপশ্যনখন ইয়াতে লৈ লৈছোঁ তাকে বোলো দেখাই লৈ আহোঁ যিহেতু আকৌ আৰম্ভ হৈছে মোৰ যেতিয়া লাইফত কিবা এটা বস্তু ছিৰিয়াছ বেছিকৈ নহয় তেতিয়ালৈকে ময়ো নিজে ছিৰিয়াছ নহওঁ আৰু সেয়া ভাবি এতিয়া বহুত বেছি ছিৰিয়াছ হৈছে যিহেতু কণ্ডিশ্যন আৰু কোনোবাই কমেণ্টো কৰিছিল যে ইয়াতে বগা দাগ পৰিছে বুলি তো সেইটোও মই ন'টিছ কৰিছোঁ তেনেধৰণে আজি মই যাবলৈ ওলাইছোঁ স্কিন ইনফিনিটিত যাতে আৰু মোৰ ট্ৰিটমেণ্টটো আগবঢ়াই লৈ যাব পাৰোঁ আপোনালোকেও বহুতেই কমেণ্ট কৰি আছিলে যে ক'ত আছে সেইটো আজি মই আপোনালোকক ভালদৰে ডিটেইলছত বুজাই দিম ভিডিঅ'টোত বনি থাকক লগতে চুপলু বাৰু মুখৰ অৱস্থা বেয়া হৈছে তাইও যাব এতিয়া আমি যাওঁ বহুত দেৰি হৈছে অলৰেডি আৰু বহুত গৰম বলক এতিয়া যাওঁগৈ ফাইনেলি মই মোৰ ডেষ্টিনেশ্যন আহি পালোঁ তো ইপিনদি সোমাব লাগে এণ্ট্ৰেঞ্চটো এয়া আৰু ইয়াতে লিখা আছে এইজন নহয় বাৰু মই ইপিনদি আপোনালোকক সোমাই যোৱাই দেখুৱাই দি আছোঁ ভালদৰে এইটো হৈছে ডক্টৰ জিয়াৰুল হক আহমেদ ছাৰৰ চেম্বাৰ আৰু ইফালেদি সোমাই যায় ইয়াতে যিসকলে আহে প্ৰথমতে ইয়াতে নামভৰ্তি কৰিব লাগে এদিন আগতে আপোনালোকে কনচাল্ট কৰিব লাগিব তেতিয়াহে আপুনি নেক্সট দিনা দেখুৱাব পাৰিব ডক্টৰক আৰু ছাৰ ইফালে বহে আৰু আপোনালোকক ছাৰৰ সৈতে মই ধুনীয়াকৈ পৰিচয় কৰি দি আছোঁ অকণমান সময়ৰ পিছত তো এতিয়া আমি আহি পালোঁ চেম্বাৰত ছাৰৰ আৰু ছাৰে কেইটামান পেচেণ্ট চাই আছে সেইকেইটা চোৱা হ'লে আমি পিছৰ কথাখিনি আমি ভালদৰে পাতিম আৰু তাৰ লগতে এতিয়া পেচেণ্ট চোৱা হ'লে আমি গোটেই ডিটেইলছখিনি আপোনালোকক ভালদৰে দি আছোঁ এতিয়া অকণমান ৱেইট কৰিব লাগিব কাৰণ ৱেইট কৰিব দিছে পোনপ্ৰথমে আপোনাক মোৰ চেনেলত স্বাগতম জনাইছোঁ ছাৰ আৰু আজি মই স্কিন ইনফিনিটিত আপোনাৰ চেম্বাৰত আহিছোঁ আৰু বহুত মোৰ ভিউৱাৰ্ছখিনি জানিব খুজিছে যে মই যেতিয়া আপোনাৰ তাতে প্ৰথমবাৰ আহিছিলোঁ জানুৱাৰী মাহত তেতিয়া মোৰ স্কিনৰ আপুনি প্ৰব্লেমখিনিতো কৈছিলে কেনেকুৱা কি হৈছিলে জাষ্ট এলাৰ্জি টাইপৰ কিবা কথা কৈছিলে তাৰ ওপৰত আপুনি মানে মেডিচিনো দিছিলে আৰু সেইখিনি খাই আৰু সেইখিনি মই ইউজ কৰি বহুতেই বেছি ভাল পাইছিলোঁ আৰু এতিয়া যিহেতু মোৰ ৰিকভাৰীটো দেখা পাইছে মোৰ ভিউৱাৰ্ছখিনি জানিব খুজিছে যে আপোনাৰ মানে যদি সেনেকুৱা কিবা স্কিন প্ৰব্লেম হয় কেনেকুৱা ধৰণৰ কি প্ৰব্লেম মানে কেনেকুৱা ধৰণৰ হেৰি দিলে ভাল হ'ব আগতে আপুনি কওক যে আপোনাৰ চেম্বাৰটো ক'ত আছে প্ৰথমে এইটো তোমাৰ এই পাগলাস্তান যিটো মেইন ফাৰ্ষ্ট টাৰ্ণটো আছে মছজিদটো পাৰ হৈ PNB বেংকৰ যিটো টাৰ্ণিংটো তো তাৰ ৰাইট চাইডে এই আমাৰ ইয়াতে চম্পক টাটাটো নাপাওঁতে ৰাইট চাইডে এই ফাৰ্ষ্ট টাৰ্ণিংটো তাত সুধিলে কৈ দিব বাৰু অলপ বিল্ডিঙৰ ভিতৰত পিনে আছেতো ডাইৰেক্টলি মানে অলপ কেতিয়াবা মানুহে মিছ কৰি যায় কিন্তু সুধিলে কৈ দিয়ে আৰু ওচৰৰ যে স্কিন ডক্টৰ ইয়াত আৰু কোনো নাই যিহেতু এইখিনি ঠাইততো সেইটো পঠিয়াই দিওঁ তো মই এইটো ষ্টাৰ্ট কৰিছোঁ তোমাৰ চেম্বাৰটো 2021ত অ'কে মই মানে ডিব্ৰুগড়ৰ পৰা পাছ আউট MD তো তাৰ পৰা মই ডাইৰেক্টলি মোৰ ঘৰ যিহেতু ইয়াতে তো মই ইয়াতে প্ৰেক্টিছ কৰিম বুলি আহিছিলোঁ তো আহি মই ক'তো বাৰু বেলেগ বহাই নাই মানে মই নিজেই কৰিম বুলি এটা ঠাইত মানে ভালকৈ এটা জেগাতে কৰি ল'ম বুলি তো তেনেকৈ ইয়াতে আৰম্ভ কৰিলোঁ তো মই আহিছোঁ মানে যদিও মই 2021ৰ আগষ্ট মানত আহিছিলোঁ চেম্বাৰটো বনাবলৈ 2-3 মাহমান লাগিলে তো তাৰপিছত মানে 2021ৰ লাষ্টৰ পৰা মানে মই ষ্টাৰ্ট কৰিছোঁ তো এতিয়া প্ৰায় 3 বছৰমান হ'ল তো সেয়াই আৰু ইয়াতে অকল আপোনাৰ ডাৰ্মাটলজিষ্ট স্পেচিয়েল আৰু কিবা বেলেগ চেম্বাৰ আছে নাই ইয়াত মানে পেচেণ্টটো ময়ে চাওঁ অকল স্কিনৰে চাওঁ মানে বেলেগটো ইয়াত জেগাও নাই তেনেকৈ মই অকলে চাওঁ মোৰ ৱাইফ পেথলজিষ্ট হয় তাৰ লেব এটা আছে ইয়াতে কিন্তু তাৰ পেচেণ্ট তেনেকৈতো নাচায় লেব ৰিলেটেড বস্তুৱে হয় তো কিন্তু পেচেণ্ট মই অকল স্কিনৰে মানে স্কিনৰ আণ্ডাৰত মানে আমাৰ নেইলছ হেয়াৰ লেপ্ৰচি আৰু এই যৌন সম্বন্ধ ৰোগবোৰো থাকে চেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজেছবোৰ তো সেইবোৰো চোৱা হয় তো সেই মানে মেইনলি মানে মোৰ স্পেচিয়েলিটি আৰু মানে বেলেগ বিভাগৰ কোনো ইয়াত নাই বৰ্তমান জেগাও নাই ঠাই নাই একচুৱেলি সেইটো কাৰণে আৰু আপুনি যেহেতু ক'লে আপুনি স্কিন স্পেচিয়েলিষ্ট বুলি আমি এইখিনিতে জানিব খুজিছোঁ যে আপুনি লেজাৰ ট্ৰিটমেণ্টটো প্ৰভাইড কৰে নেকি বৰ্তমান মানে মোৰ ওচৰত লেজাৰ একচুৱেলি নাই মানে প্লেন আছে
মেবি নেক্সট ইয়াৰলৈকে হৈ যাব তো মানে প্লেনিঙত আছে তো ফৰ দ্য টাইম বিংটো লেজাৰ নাই বাট বেলেগ কিছুমান কছমেটিক ট্ৰিটমেণ্ট কৰা হয় PRP কৰা হয় হেয়াৰ লছৰ কাৰণে তাৰপিছত কিছুমান ফেচিয়েল ৰিজুমিনেশ্যনৰ কাৰণে PRP কৰা হয় তাৰ বাহিৰে পিলিং কেমিকেল পিলিং কৰা হয় পিগমেণ্টেশ্যন বা একনিৰ কাৰণে তাৰপিছত মাইনাৰ যিবোৰ স্কিন টেক্স বা ৱাৰ্ড বা এইবোৰ মানে স্কিন ৰিলেশ্যনছ থাকে কিছুমান এই আজিনা চাজিনা টাইপ বা এই মানে সৰু সৰু টিউমাৰ থাকে যে সেইবোৰ ৰিমুভ কৰা হয় সেইবোৰ ৰিমুভ কৰা হয় সেইটো মানে একচুৱেলি লেজাৰ নালাগে সেইটো ৰেডিঅ' ফ্ৰিকুৱেঞ্চি মেচিন এটা থাকে তো সেইটো এই কাৰেণ্টেদি হিটেদি মানে বস্তুটো গলাই দিয়া নিচিনা হয় তো সেইবোৰ কৰা হয় বাৰু সেইটো ইয়াতে কৰোঁ ইয়াতে যদি আপোনালোকে বিচাৰে যদি আপোনালোকে বিচাৰে স্কিনৰ যদি কিবা উঠি অহা টাইপ হয়তো স্কিনটো সেইটো যদি আপোনালোকে ৰিমুভ কৰিব বিচাৰে ছাৰৰ তাত আহিব পাৰে আৰু ছাৰে ধুনীয়াকৈ সেইটো চাই মেলি দিব আৰু ঠিক আছে আমিতো বঙাইগাঁৱত আপোনাৰ চেম্বাৰ আছে সেইটো আমি গম পালোঁ আৰু আপোনাৰ বঙাইগাঁৱৰ বাহিৰৰ বেলেগ ক'ৰবাত জেগাত কেনেকুৱা মানে এনেকুৱা ধৰণৰ চেম্বাৰ আছেনে মানে মই মাহত 2 দিন কোকৰাঝাৰ যাওঁ 2nd and 4th Sunday মদন মোহন বুলি এটা ফাৰ্মাচী আছে এই ছেক্ৰেটাৰীৰ ওচৰত তো তাত 2nd আৰু 4th Sunday যাওঁ 9টাৰ পৰা 1টা বজালৈকে ৰাতিপুৱা এক্সেক্ট জাগাটো আপুনি ক'ব পাৰিব মানে এক্সেক্ট মানে তোমাৰ তাতে মানে ছেক্ৰেটাৰীটো পাৰ হৈ গৈ ন মানে এই মানে তাত ৰিলায়েন্স ট্ৰেণ্ডছ এটা আছে সেইটো পাৰ হৈ মই এক্সেক্ট এড্ৰেছটোতো ক'ব নোৱাৰিম মেইন ৰোডতে হয় মানে তো মদন মোহন মানে অলপ ডাঙৰ ফাৰ্মাচী হয় মানে প্ৰায় মানে বিখ্যাত আৰু মানে তাত সুধিলে মানে মেক্সিমাম মানুহে গম পায় বাৰু তো তাত 2nd আৰু 4th Sunday যোৱা হয় তাৰ বাহিৰে তোমাৰ অভয়পুৰী যাওঁ মই সপ্তাহত এদিন ফ্ৰাইডে যাওঁ ফ্ৰাইডে দুপৰীয়া মানে চেম্বাৰৰ পৰা ডাইৰেক্টলি যোৱা হয় দুপৰীয়া 2টাৰ পৰা 4টালৈকে আৰু অভয়পুৰীত মানে তোমাৰ এই থানা আছে থানা বজাৰ তাতে অনন্ত ফাৰ্মাচী বুলি এখন আছে তাত পোৱা হয় সেইটো একচুৱেলি মোৰ একদম অল্ডেষ্ট মানে সেইটোৱে তাৰ পৰা আৰম্ভ কৰা কাৰণ যেতিয়া মই বঙাইগাঁৱত আহিছিলোঁ চেম্বাৰটো ৰেডি হোৱা নাছিলে মই তাত তাৰ আগৰ পৰাই মানে চাই আছিলোঁ সেইটো কাৰণে সেইটো মানে এৰিব খুজিও মানে এৰা নাই আৰু মানে যদিও এতিয়া দৰকাৰ নাই তথাপি মানে মই গৈ আছোঁ আৰু যিহেতু এইটো ফাৰ্ষ্ট চেম্বাৰ হয় মোৰ বঙাইগাঁৱত সেইটোৱে মানে আপুনি বঙাইগাঁৱত ষ্টাৰ্ট কৰাৰ আগত আপুনি আগতীয়াকৈ তেতিয়ালৈকে মানে চেম্বাৰটো ৰেডি হোৱা নাছিলে মই তেতিয়া মানে 2-3 মাহমান তাতেই মানে আৰম্ভ কৰিছিলোঁ তো সেই তেতিয়াৰ পৰাই যোৱা আৰু এতিয়া যদি কোনোবা পেচেণ্টে যদি আপোনাৰ কাষত যাব খোজে তেতিয়া অভয়পুৰীত যদি কোনোবা মানুহ থাকে তেতিয়া অভয়পুৰীৰ চেম্বাৰটোতো আপুনি কৈ দিলে কোনখন আছে আৰু ফ্ৰাইডে বহে ফ্ৰাইডে দুপৰীয়া মানে আফটাৰনুন টাইমটো কি ক'লে মানে 2টাৰ পৰা 4টালৈকে 2টাৰ পৰা 4টা বজালৈকে আৰু যদি আপোনালোকে কোনোবা কোকৰাঝাৰৰ পৰা চাই আছে কোকৰাঝাৰৰ ফাৰ্মাচীখন মদন মোহন ফাৰ্মাচী তাতে তেখেতে বহে ছাৰে আৰু আপোনালোকে যদি যাব খুজিছে তাত গৈ আপোনালোকে যাব পাৰে আৰু যিসকল বঙাইগাঁৱৰ ভিউৱাৰ্ছ আছে সিহঁতে বঙাইগাঁৱত ইয়াতে আহিব পাৰে আৰু এইখিনিতে আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ ছাৰৰ যদি আপোনালোকে ট্ৰিটমেণ্ট ল'ব বিচাৰে তেতিয়াহ'লে এপইণ্টমেণ্টটো ল'বই লাগিব আৰু এপইণ্টমেণ্ট কেতিয়া ল'ব লাগিব এদিন আগতে আৰু যদি এপইণ্টমেণ্টটো এতিয়া ক'ৰ পৰা ল'ব গুগলতো আপোনালোকে পাই যাব কিন্তু তথাপিতো মই আপোনালোকক এবাৰ নাম্বাৰটো কৈ দিছোঁ নাম্বাৰটো হৈছে 9395515738 আপোনালোকে নোট ডাউন কৰি ল'ব আৰু ছাৰৰ লগত কণ্টেক্ট কৰি ল'ব আৰু ছাৰ যিখিনি জানিবলগীয়া কথা আছিলে সেইখিনিতো আমি আপোনাৰ দ্বাৰা গম পালোঁৱেই আৰু এইখিনিতে আমাৰ ছোৱালীবোৰৰ প্ৰব্লেম বিশেষকৈ টেনিং খুব হয় মানে টেনিং হ'লে এতিয়া মানে এনেকুৱা হয় ক'ৰবাত শ্লিভলেছ কাপোৰো পিন্ধি যাব নোৱাৰি আৰু ৰাস্তাতে খোজকাঢ়ি গ'লে ইফালে বগা ইফালে ক'লা আৰু দেখাটো বেয়া দেখি লগতে মানে ভালো নালাগে আনকমফৰ্টেবল ফিল হয় তেতিয়া আপুনি কিবা এটা ছাজেশ্যন দিব নেকি যে এইটো ক্ৰীম বা সেনেকুৱা টাইপৰ চোৱা টেনিংটো নেচাৰেল প্ৰচেছ এটা হয় ন চবৰে টেনিং হয় তো টেনিংটো এটা প্ৰটেক্টিভ মেকানিজম হয় মানে বিকজ মানে ৰ'দৰ পৰা বাৰ্ণ হৈ যায় ন তো সেইটো মানে টেনিংটো কিয় হয় আমাৰ মেলানিন বেছি প্ৰডিউচ কৰে যাতে বাৰ্ণ নহয় মানে বডিটো প্ৰটেক্ট হৈ যায় তো টেনিংটো একচুৱেলি বেয়া বস্তু নহয় টেনিংটো ভাল বস্তু হয় মানুহে বেয়া বুলি ভাবে তো সেইকাৰণে যেতিয়া যিবোৰ মানে ককেজিয়ানছবোৰ থাকে ন ইউৰোপিয়ানছ আৰু সিহঁতৰতো মেলানিন নাই সিহঁতে ৰ'দত গ'লে জ্বলি যায় মানে সিহঁতৰ ব্লিষ্টাৰ ফৰ্ম হয় আমাৰ নহয় ন আমাৰ মেলানিন আছে কাৰণে তো তথাপি কছমেটিকেলি অলপ বস্তুটো মানুহে বেয়া পায় তো টেনিং মানে প্ৰিভেণ্ট কৰাটো এটাই উপায় আছে ছানস্ক্ৰীন লগাব লাগিব অকল ছানস্ক্ৰীন বুলি নহয় ফিজিকেল মানে বস্তু ইউজ কৰিব মানে ফুল স্লিভছ কাপোৰ পিন্ধিবা বা শ্বল এখন লৈ যাবা টুপি ল'বা গগলছ ইউজ কৰিবা মাস্ক ইউজ কৰিবা তো মানে ছানস্ক্ৰীন প্লাছ মানে ফিজিকেল এইটো আজিকালি মানে নতুন এটা ট্ৰেণ্ড আহিছে অৰেল ছানস্ক্ৰীনৰ তো দিজ আৰ একচুৱেলি ভেৰি পাৱাৰফুল মানে এণ্টি অক্সিডেণ্ট হয় তো যদিও এইটো ছাবষ্টিটিউট নহয় মানে লগোৱা ছানস্ক্ৰীনৰ বাট দেট ইজ ছামথিং ডেট এটা মানে আপকামিং হয় আৰু তো যদিও সেইটো মানে এতিয়ালৈকে এষ্টাব্লিছ নহয় চ' সেয়াই মানে ছানস্ক্ৰীন ফিজিকেল ছান প্ৰটেকশ্যন আৰু অৰেল ছানস্ক্ৰীন এইটোৱে ছাজেষ্ট কৰিব পাৰিম ছানস্ক্ৰীনটো বহুত ইম্পৰ্টেণ্ট হয় মানে ইটছ লাইক এভৰি ডে গ্ৰোথ থাকক নাথাকক ইউ হেভ টু ইউজ এনেকুৱা কিছুমান মানে ছানস্ক্ৰীন আছে যোনবোৰ স্কিনৰ কাৰণে বহুত বেয়া মই নাম মেনশ্যন নকৰোঁ কিন্তু আপুনি কোনটো বেছি মানে স্পেচিয়েল বুলি ভাবে স্কিনৰ কাৰণে মানে ছানস্ক্ৰীনৰ বেলেগ
বেলেগ বেলেগ টাইপৰ থাকে বিকজ মানে চবৰে স্কিন যিহেতু একে নহয় তো কিছুমানৰ একনি প্ৰন অইলি স্কিন থাকে তো সিহঁতৰ জেল বেছ ছানস্ক্ৰীন মানে সিহঁতৰ কাৰণে ভাল হয় কিছুমানৰ বহুত ড্ৰাই স্কিন থাকে তো সিহঁতে লোশ্যন টাইপ মানে প্ৰিফাৰ কৰিব কিছুমানে মানে হোৱাইট কাষ্ট নিবিচাৰে তো তেতিয়াহ'লে মানে হোৱাইট কাষ্ট নথকা মানে একদম মানে কছমেটিকলি এলিগেণ্ট স্মুথ থাকে তো কিছুমানে আকৌ মেটটো বিচাৰে মানে অলপ ফাউণ্ডেশ্যন টাইপ এটা এফেক্ট আহে আজিকালি টিণ্টেড ছানস্ক্ৰীন আহে তো এই যিটো ফাউণ্ডেশ্যনৰ হিচাপে সেইটো ইউজ কৰি লয় মানে হয় তো সেইটো ডেট ডিপেণ্ডছ মানে এতিয়া স্কিন টাইপটো কেনেকুৱা পেচেণ্টৰ নিডটো কেনেকুৱা পেচেণ্টে কেনেকুৱা বিচাৰিছে মানে তো মই প্ৰায় মানে ধৰি লওক যদি এনেকুৱা মই দেখিছোঁ নিজে যে স্কিনটো অইলি হয় বা স্কিনটো বহুত ড্ৰাই হয় বা চেঞ্চিটিভ হয় তো মই সেইটো একৰ্ডিংলি মই নিজে সেইটো ডিচাইড কৰি দি দিম আৰু যদি কোনোবা এনি ছানস্ক্ৰীন বিচাৰিছে দেন মই আই টেক দেয়াৰ ইনপুটছ ইনটু মাই কনচিডাৰেশ্যন যে কি বিচাৰিছে মানে কেনেকুৱা বিচাৰিছে অইলি লাগে নে ড্ৰাই লাগে তো তেনেকৈ একৰ্ডিংলি মই মানে সেইটো ডিচাইড কৰি দি দিওঁ হয় স্যাৰ এতিয়া সোশ্যাল মিডিয়াত যোনবোৰ ছোৱালী বেসিক্যালি ছোৱালীবোৰেতো বহুত এইবোৰৰ প্ৰতি মানে বহুত মানে সতৰ্ক হৈ থাকে যে স্কিনটো কেনেকৈ প্ৰটেক্ট কৰোঁ এতিয়া বহুত ছোৱালী আছে যে এনেকুৱাকৈ ভাবে যে কাষৰজনী মানে ভিডিঅ'ত যোনটো দেখাই আছে কোনোবাই যদি অইল বেছ লগাই আছে কোনোবাই আকৌ ড্ৰাই বেছ লগাই আছে এতিয়া তাইৰ স্কিনটো যদি অইল বেছ তাই ড্ৰাই স্কিনত এইটো লগাব পাৰিব নেকি সেইটোতো মানে সেইটোৱে লগালে মানে শ্বুট নকৰিব মানে কেতিয়াবা মানে পিম্পল চিম্পল উঠি যায় কেতিয়াবা মানে মানে যদি মানে কিছুমান মানে এনেকুৱা হয় বহুত ঘামে অইলি হৈ থাকে তো যদি ঘামত গুচি যায় ছানস্ক্ৰীনটো গুচি তেতিয়া সেইটো বস্তুটো প্ৰটেক্ট কৰিবই নোৱাৰিব ন তো সেইটোৱে মানে একৰ্ডিং টু ইয়'ৰ স্কিন টাইপ আৰু কেনেকুৱা তোমাৰ নিডছ হয় ছাপ'জ তুমি বোলে এনেকুৱা এচিড কাম কৰি আছা তেতিয়াহ'লে অলপ অইলি হ'লেও কাম মানে প্ৰব্লেম নাই কাৰণ তুমি চুৱেট নকৰিবা কিন্তু তোমাৰ যদি আউটডোৰ ৱৰ্ক আছে তুমি যদি চুৱেট কৰি থাকা তো চুৱেট ৰেজিষ্টেঞ্চ ছানস্ক্ৰীন লাগিব যিটো মানে যাতে তোমাৰ পানী লাগিলেও ঘাম লাগিলেও যাতে গুচি নাযায় হয় তো সেই তেনেকৈ মানে একৰ্ডিং মানে এটা দেৰ ইজ ন' ওৱান পাৰফেক্ট প্ৰডাক্ট যিটো মই চবকে ৰেকমেণ্ড কৰিব পাৰিম তো এইটো ডিপেণ্ড কি মানে তোমাৰ স্কিনটো কেনেকুৱা হয় আৰু এনেকুৱাও নহয় যে মানে মই মেডিকেটেডে যিটো কৈছোঁ সেইটোৱে বেটাৰ হ'ব কিছুমান কছমেটিকো আছে যিটো ভাল হয় তো যাৰ একো প্ৰব্লেম নাই যেনিবা মানে নৰ্মেল স্কিন একদম একো নাই তো সিহঁতে যদি কছমেটিক যিবোৰ অভাৰ দ্য কাউণ্টাৰ যিবোৰ নৰ্মেল কছমেটিক আছে যদি সিহঁতে ইউজ কৰি প্ৰব্লেম পোৱা নাই দেন দেটছ ফাইন মই কেতিয়াও সেইটো মানে কি নকৰোঁ চবেই যে আহি মেডিকেটেড ডক্টৰৰ পৰা ল'ব লাগিব তেনেকুৱা নহয় তো যদি কাৰোবাৰ প্ৰব্লেম পাইছে বা যদি সেইটো ইউজ কৰি ভাল পোৱা নাই বা তেতিয়া অবভিয়াছলি আহিলে মই কৈ দিম বাট নেচেচাৰী নহয় যে মানে সদায় ডক্টৰৰ পৰাই যে ছানস্ক্ৰীন ইউজ কৰাটো ইম্পৰ্টেণ্ট হয় এতিয়া য'ৰ পৰা ইউজ কৰক আৰু সেইটো আৰু এনেকুৱা কিবা পাৰ্টিকুলাৰ টাইম আছে নেকি কিমান সময়ৰ পিছত হয় ছানস্ক্ৰীন মানে যদি ইফ ইউৰ মানে মোৰ আণ্ডাৰষ্টেণ্ডিং এইটো হয় যে ছাপ'জ তুমি যদি গোটেই দিনটো বাহিৰত থাকিবলগীয়া আউটডোৰ কাম হয় ন তো এভৰি 3 to 4 আৱাৰ্ছ ইউ শ্বুড ৰিএপ্লাই ঠিক আছে 3 to 4 আৱাৰ্ছ তো মানে দিনত তেনেকৈ চাব গ'লে 3বাৰ লগাব লাগে মৰ্ণিং এবাৰ 8টা বজাত লগাবা 11টা 12টা বজাত এবাৰ আকৌ 2টা 3টা বজাত এবাৰ লগাব পাৰা বাট যদি ছাপ'জ তোমাৰ ইমান বাহিৰত থাকিবলগীয়া নহয় মানে অকেজনেলি বাহিৰত যাব লাগে মাজে মাজে ভিতৰত আহিব লাগে তো তেনেকৈ মই মোৰ পেচেণ্টবোৰক দুবাৰ এটলিষ্ট ছাজেষ্ট কৰোঁ ঘৰত থাকক বাহিৰত থাকক ডাজেণ্ট মেটাৰ দুবাৰ লগাব ৰাতিপুৱা এবাৰ দুপৰীয়া এবাৰ তাৰ বাহিৰে যেতিয়া বাহিৰত যাবলগীয়া হয় মানে ছাপ'জ কিবা এটা কামত ওলাই গৈছে তো ওলাই যোৱা 10-15 মিনিট মানে আকৌ মই এবাৰ ৰিএপ্লাই কৰি যাব দিব আৰু সেইটো তো আপোনালোকেতো শুনিলে এনেকুৱা কোনো প্ৰপাৰ ট্ৰিটমেণ্ট নাই টেনিঙৰ কাৰণে আৰু যদি কোনোবা হোম ৰেমেডি কৰে সেইটো বেলেগ কথা আৰু যদি আপোনালোকে কছমেটিকলিও চাই সেইটো আপোনালোকে বেলেগ প্ৰডাক্ট ব্যৱহাৰ কৰিব পাৰিব কিন্তু আপোনালোকে যদি ডক্টৰ তাতে ওচৰত যায় টেনিং গুচাব খোজে সেইটোও পাৰিব কিন্তু তথাপিতো এইটো চাই যেনেকৈ কল যে সেইটো নেচাৰেল বস্তু আৰু সেইটোৰ লগত মানে এডজাষ্ট হ'ব শিকো আৰু সেইখিনিয়ে কথা আৰু বাকী আপোনালোকেতো জানে ফুল স্লিভছ পিন্ধিব লাগে স্কুটি চলাওক খোজ কাঢ়ক এনিথিং যিয়ে নকৰক কিয় ফুল স্লিভছ পিন্ধক ছানস্ক্ৰীন লগাওক 4-3 আৱাৰ্ছৰ ভিতৰে ছাৰ যেনেধৰণে কল চ' ছাৰক ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ কথাখিনি কোৱাৰ বাবে আৰু আপোনাৰ গুৰুত্বপূৰ্ণ টাইমখিনি দিয়াৰ বাবে আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ধন্যবাদ মানে এতিয়া খোজা থাকে নেকি চকুনি নুবুজাই ছাৰ গালটো মানে আৰু গলত কিন্তু তুমি এইটো ইমান লগাব নালাগে গম পাইছানে এইটো মানে মই তোমাক দুসপ্তাহ তোমাৰ প্ৰেছক্ৰিপশ্যনটো আছে যদি মই তোমাক কৈছোঁ দুসপ্তাহ লগাবলৈ হা এইটো হেৰাইছে ছাৰ এইটো তুমি নলগাবা হা যদি মানে কেতিয়াবা তোমাৰ ধৰি লোৱা অলপ যদি ৰেছ হয় মানে যাব ধৰে তুমি ছাৰ ক্ৰীমটো কণ্টিনিউ কৰেনে এইটো কৰিব পাৰা এইটো মানে কিন্তু অইলি হয় তেতিয়া বহুত ড্ৰাই আছিলে যে মই সেইটো কাৰণে দিছিলোঁ কৰিব পাৰা বাট যদি মানে তোমাক ধৰি লোৱা কি লাগে মানে ইয়াতকৈ অলপ লাইট লাগে এই লাইট যে দিছোঁ সেই দুটাৰ ভিতৰতো লগাব পাৰা হা এইটো মানে অপচনেল হয় মানে যদি তোমাৰ মানে এইটো লগাবলগীয়া যদি হয় মানে ছাৰ এই এচিড থাকে দিনটো ৰ'দত পটককৈ ওলালে এই ফেচটো মানে এনেকুৱা হৈ যায় ইয়াতে মেডিচিনখিনি দি দিছে চাই লিখি আৰু ইয়াতে মেডিচিনখিনি বাৰ দি আছে শুক্ৰবাৰ আৰু বাকী মোৰখিনি যিখিনি ল'বলগীয়া আছে সেইখিনি ল'ম আৰু
ফাইনেলি মই মোৰ ডক্টৰক দেখালোঁ আৰু মেডিচিনখিনিও ল'লোঁ এতিয়া ঘৰলৈ যাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে সেইটো নিশ্চয় কমেণ্ট বক্সত জনাব চ' আমি ছাৰৰ চেম্বাৰ ভিজিট কৰিলোঁ লগতে আপোনালোকক এটা মই ধুনীয়া ইনফৰমেশ্যনো দিছোঁ আৰু যিসকলে ছাৰৰ তাত ভিজিট কৰিব খোজে ছাৰৰ চেম্বাৰত যাবলৈ খোজে তেখেতসকলে নিশ্চয়কৈ ভিজিট কৰক ছাৰ যিহেতু বহুত ফ্ৰেণ্ডলি হয় লগতে বহুত ধুনীয়া ধুনীয়া কথা ক'ব আপোনালোকক কেনেকুৱা কি কৰিলে ভাল হ'ব কি নকৰিব লাগিব কি কৰিব লাগিব সকলো ডিটেইলছ ভালদৰে আপোনালোকক বুজাই দিব আৰু আপোনালোকে একদম ফ্ৰেণ্ডলি একো নভবা নিচিন্তাকৈ যিকোনো কথা ক'ব পাৰে যিয়ে প্ৰব্লেম নহওক কিয় আপোনালোকৰ আজি বাৰো দেখুওৱা কথা নাছিলে ডক্টৰ তাত কিন্তু তাইও দেখাই দিলে যিহেতু তাইও দেখালে বহুতে বেছি ধুনীয়া ৰিভিউ পাইছোঁ আমি চবৰে পৰা চকুলোবাকো দেখালোঁ তাক এগালমান মেডিচিন দিছে যিহেতু এগালমান বেমাৰো হৈছে বেমাৰ মানে স্কিন ডিজিজ চ' সেয়াই আৰু আপোনালোকে মানে নিশ্চিন্ত মতে যাব পাৰে আৰু ছাৰৰ চেম্বাৰত বহুতে বেছি ভাল লাগিছে লগতে মই যিহেতু ভাল পাইছোঁ তেতিয়াহ'লে একদম পৰিণিত ৰেকমেণ্ডেড আৰু আপোনালোকে যাব পাৰে আৰু এতিয়াতো জানে আপোনালোকে কি কৰিব লাগে শেষত ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল আৰু নতুন নতুন এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' লৈ আপোনালোকৰ সৈতে টিল দেন বাই বাই তাকে আহি আছে বাই বাই